হয়, মই বৰ্তমান উপস্থিত হৈছোঁ পৰ্বতজোৰাৰ মহামায়াত। এই পৰ্বতজোৰা মহামায়াত বজাৰ ঘাটত দেখিবলৈ পোৱা গৈছে এক উৎসৱমুখৰ পৰিৱেশ। যিহেতু কাইলৈ ঈদ উল ফিতৰ, মাজত মাত্ৰ কেইটা ঘণ্টা বাকী। মোৰ লগত মোৰ অতীত আছে, অতীতত নিশ্চয়কৈ দেখুৱাব ঈদ উল ফিতৰৰ ক্ষেত্ৰত কেনেদৰে পৰাই তুলিছে এইখন মহামায়া। এই মহামায়া অঞ্চলৰ ৰাইজ ইয়াতে উপস্থিত আছে, তেখেতৰ পৰা মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, আহক। হয়, যিহেতু কাইলৈ ঈদ উল ফিতৰ, কি ক'ব? হয়, এই স্বাগতে আপোনালোকৰ দা নিউজ প্লাজৰ জৰিয়তে সমগ্ৰ দেশবাসীক ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বিশেষভাৱে আজি যি দিন, এই দিনটো খুবেই গুৰুত্বপূৰ্ণ। কাৰণ অহা কাইলৈ আমাৰ আজি ৰাতিপুৱাৰ ভাগতেই আমি যিহেতু কালি ঈদ উল ফিতৰ পালন কৰিবলৈ ওলাইছোঁ। আৰু বিশেষভাৱে আপোনালোকে জানে যে অইন বছৰৰ দৰে যদিও মানুহৰ টকা পইচাৰ আৰ্থিক দিশত কঙাল, তথাপিও এই বছৰত কিন্তু মানুহৰ উখল মাখল যি এক পৰিৱেশ, এই পৰিৱেশে কিন্তু নিশ্চয়কৈ এটা ভাতৃত্ববোধ সমাজত যে এক নতুনত্ব দিব, এয়া কিন্তু নিশ্চিত। কাৰণ মানুহ আজিকালি এটা উৎসৱ আহিলে, বিহুৱে হওক বা আমাৰ যিসমূহ ধৰ্মৰ কাম কাজ, এইসমূহত যে উৎসাহ উদ্দীপনাৰে উদযাপন কৰিছে, ইয়াক শুভ লক্ষণ বুলি আমি অভিহিত কৰিছোঁ। আমি দেখিবলৈ পোৱা যায় যে আমাৰ ঈদগাহ ময়দানত সকলো ধৰ্মৰ লোকে ঈদগাহ ময়দানত আহে, কিন্তু নামনি অসমক লৈ বিভিন্ন ধৰণৰ বিতৰ্কমূলক কথা কেতিয়াবা হয়। এই ক্ষেত্ৰত কি ক'ব? হয়, বিশেষভাৱে যিসকল ব্যক্তিয়ে নামনি অসমক লৈ বিতৰ্কিত মন্তব্য কৰে, তেওঁলোকে হয়তো এই নামনি অসমৰ যি মানচিত্ৰ, সেই মানচিত্ৰৰ বিষয়ে নাজানে। তেখেতসকলে নাজানে যে এই নামনি অসমত যে ভাতৃত্ববোধ আছে, ধৰ্ম বৰ্ণ নিৰ্বিশেষে, সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যে আমি একেলগে বসবাস কৰি আমি যে সকলো উৎসৱ একেলগে একত্ৰিত হৈ কৰোঁ, এইটো হয়তো তেওঁলোকৰ সাধাৰণ জ্ঞান নাই। যাৰ কাৰণে হয়তো কিছুমান ৰাজনৈতিক ব্যক্তিয়ে তেনেধৰণৰ মন্তব্য দিবলৈ সভা পায়। কিন্তু ইয়াতে আহি যিসকল ব্যক্তিয়ে প্ৰত্যক্ষভাৱে দেখিবলৈ পাব, সেইসকল ব্যক্তিয়ে মূল যি আমাৰ উদ্দেশ্য সেয়া জানিবলৈ সক্ষম হ'ব। কাৰণ ইয়াতে কোনো ধৰণৰ দেখিবলৈ পোৱা যায় সকলো ধৰ্মৰ ব্যক্তিৰে দোকান আছে, সকলো মানুহৰে এক উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আজি কি ক'ব? এইটো আগৰে পৰা পূৰ্বৰ পৰাই চলি আছিলে যে আমাৰ হিন্দু মুছলিম বৌদ্ধ জৈন খ্ৰীষ্টান আমি যিমান মানুহ অসমত বসবাস কৰোঁ, সকলো মানুহৰ যে এটা ভাতৃত্ববোধ আছে। অকলে ঈদতে যে আমাৰ অন্য ধৰ্মৰ মানুহে আহে এইটোৱে ডাঙৰ নহয়, আগতেও তেনেকুৱা আমি পূজা হ'লে তাতেও যাওঁ। আমি সকলো মানুহে সকলোকে সহায় সহযোগিতা কৰি নামনি অসমত বসবাস কৰি আহিছোঁ। আৰু বিশেষভাৱে আমাৰ যি কাইলৈ ঈদৰ ফিতৰৰ যি উৎসৱ, এই উৎসৱ আপোনালোকে দেখিবলৈ পাব যে সকলো জাতি ধৰ্ম বৰ্ণৰ মানুহে আমাক সহায় সহযোগিতা আগবঢ়াব। আৰু এয়াই আমাৰ মিলনভূমি, এয়াই আমাৰ শংকৰাজানৰ দেশ। হয়, দেখিবলৈ পোৱা যায় যে আমাৰ নামনি অসমত সকলো ধৰ্মৰ লোকে এই ঈদ উল ফিতৰক লৈ উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। মই কিন্তু বৰ্তমান উপস্থিত আছোঁ পৰ্বতজোৰাৰ বগৰীবাৰীত। বজাৰ ঘাটতো দেখিবলৈ পোৱা গৈছে উৎসৱমুখৰ পৰিৱেশ। যিহেতুকৈ ইয়াতে সকলো ধৰ্মৰ মানুহে ইয়াতে বসবাস কৰে, সকলো ধৰ্মৰ মানুহৰে এই ঈদ উল ফিতৰক লৈ এক উৎসৱমুখৰ পৰিৱেশ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।